আজিৰ অনুষ্ঠান কলগাছিয়া আৰু অনুষ্ঠানৰ আগত দেখা পালোঁ নাৰ্ছিং স্কুল অতি প্ৰয়োজনীয় এখন ইনষ্টিটিউশ্যন আৰু সেয়েহে অধ্যাপক খন্দকাৰ আব্দুল গফুৰদেৱ, অধ্যাপক এম নাজমুল হক, অধ্যাপক ডক্টৰ চৌমান আলী, মাফিজ উদ্দিন ভূঞা, অৱসৰী প্ৰধান শিক্ষক আটোৱাৰ ৰহমান, বিশিষ্ট সমাজকৰ্মী। সাকুডাল আৰু মজবুতভাৱে শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ এইটোৱে সময় বুলি মই ভাবোঁ। কাৰণ মোবাইলৰ পৃথিৱীখনে, ৰীলৰ পৃথিৱীখনে অকল গোটেইখন পৃথিৱী নহয়, এই পৃথিৱীখনৰ আৰু এম কৌবাত আলী দেৱক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আয়োজক সমিতিৰ নিৰ্দেশ অনুসৰি এটি ঘোষণা আগবঢ়াইছোঁ। আজিৰ উদ্বোধনী অনুষ্ঠান শেষ হোৱাৰ লগে লগে জুবিন সংগীত প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগী অংশগ্ৰহণ কৰিব তেখেতসকলক সাংস্কৃতিক উপ সমিতি অস্থায়ী কাৰ্যালয়ত নামসমূহ ভৰ্তি কৰা। ইমান ভালকৈ এংকৰিং হৈ আছে, এতিয়া কিন্তু আপুনি বুলি ক'ব নালাগে, সৰু তুমি গালি খাবা। বক্তৃতা নহয়, এতিয়া ময়ূৰ পৰাই বক্তৃতা নিদিয়ে, মই যাবলৈ ওলাইছোঁ। 1 মিনিটত এটা কথা ক'ম। সংঘাতৰ কথা ক'লে সংঘাতৰ বিপৰীতে সম্প্ৰীতি সমন্বয় আমাক লাগে, সংঘাত আমাক নালাগে। কিন্তু আমি নিবিচাৰিলেও পৃথিৱীত কেতিয়াবা এনে কেতবোৰ সংঘাত হয় যাৰ ঐতিহাসিক কিছুমান কাৰণ আছে আৰু সেই কাৰণ বিচাৰ বিশ্লেষণ আৱেগ বিবৰ্জিত বুলি ভাবে কৰা বুলি মই ডক্টৰ মামুন ইবদাল চৌধুৰী মই তেওঁ কৰা বুলি বিশ্বাস কৰিছোঁ। কিহৰ বাবে ইয়াত পৰিৱেশন কৰা হৈছিলে আৰু সততাই যেতিয়া আমি টিভিটো খুলি দিওঁ, এণ্ড্ৰইড মোবাইলটো যেতিয়া চাওঁ, আমাক পৰিচালনা কৰি থকা, আমাক শাসন কৰি থকা চৰকাৰী, আশা ৰাখিছোঁ এই যে শৈক্ষিক আন্দোলন গ্ৰন্থমেলাৰ যি আয়োজন কৰা হৈছে, কিতাপ আপোনালোকে কিনক, কিতাপ পঢ়ক। যিমানে আপোনালোকে মোবাইলত কিতাপ নপঢ়ক কিয়, হাতত কিতাপ পঢ়াৰ মজাটো বহুত বেলেগ। আপোনালোকে কিতাপ পঢ়িলে অন্ততঃ আমি যদি কিতাপ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰোঁ, ল'ৰা ছোৱালীয়েও কিতাপ পঢ়িব। মই কলগাছিয়াবাসীৰ হকে বক্তৃতা প্ৰদান কৰা সন্মানীয় মীৰা বৰঠাকুৰ বাইদেউক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি আগবাঢ়িছোঁ এটি গীতৰ অনুষ্ঠানলৈ। যিহেতু আমাৰ মঞ্চই হৈছে জুবিন গাৰ্গ সৰণি মঞ্চ, সেয়েহে এটি সংগীত পৰিৱেশনৰ বাবে মঞ্চলৈ স্বাগতম জনাইছোঁ জামিউল জাহান দে। জ্ঞান আহৰণৰ কাৰণে, শিক্ষাৰ কাৰণে অধ্যয়নৰ প্ৰয়োজন হয় আৰু সেই অধ্যয়নৰ কাৰণে গ্ৰন্থৰ প্ৰয়োজন হয়। গ্ৰন্থ যিসকল গ্ৰন্থ লেখন সম্পৰ্কত বক্তৃতা আগবঢ়োৱা সন্মানীয় সৌৰভ আহমেদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ সভাপতিৰ নিৰ্দেশ অনুসৰি বক্তৃতা প্ৰদানৰ বাবে স্বাগতম জনাব ওলাইছোঁ। খন্তেক সময় আগতে সংঘাত গ্ৰন্থ উন্মোচিত হৈ গৈছে আৰু এই গ্ৰন্থৰ লেখক অধিবক্তা তথা প্ৰাক্তন বিধায়ক সন্মানীয় ডক্টৰ মামুন ইবদাদুল হক। অন্তত এখনকে কিতাপ হ'লেও যদি মানুহে কিনে সেয়াই যথেষ্ট। কিতাপ কিনিব, কি কিতাপ কিনিব এইটো নিজৰ চইচ। যোনে যিটো ছাবজেক্ট ভাল পায়, একো ভাল নাপালেও একদম নিজৰ ল'ৰা ছোৱালীৰ কাৰণে 10 টকা দি ড্ৰয়িং বুকৰ কিতাপ এখন হ'লে লৈ যাব। এই মেণ্টেলিটিটো গঢ় দিব লাগে। লাকি অনুভৱ কৰিছোঁ, সৌভাগ্য যে মই আজি এই গ্ৰন্থমেলাত উপস্থিত হ'ব পাইছোঁ। লগতে ইয়াত উপস্থিত সকলো বিশিষ্ট ব্যক্তিলৈ, অতিথিলৈ মই শ্ৰদ্ধা জনাইছোঁ। আৰু পোনপ্ৰথমে আব্দুল ছাৰলৈ অশেষ ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে। প্ৰত্যেকজন কমিটিত জড়িত জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ নাথাকিব, সেই অসম জুবিন গাৰ্গে বিচাৰিছে। আৰু সেই সকলো এইবাৰ জুবিন সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আৰু সভাপতিৰ ভাষণৰ পিছতেই এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে জুবিন গাৰ্গৰ অতি প্ৰিয়, জুবিন গাৰ্গৰ পুত্ৰসম, আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় গীতিকাৰ, চিত্ৰনাট্যকাৰ, যুৱ লেখক আৰু মোৰ বন্ধুপুত্ৰ ৰাহুল গৌতম শৰ্মাই এই প্ৰতিযোগিতা উদ্বোধন কৰিব। এয়া আমি আহিলোঁ কলগাছিয়া গ্ৰন্থমেলাৰ অনুষ্ঠানৰ পৰা আৰু এয়া আছিলে উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছিল ৰৈ ৰৈ বিনালে ছবিৰ নায়িকা সন্মানীয়া মৌচুমী আলিফা বাইদেউ, লগতে স্ক্ৰিপ্ট ৰাইটাৰ ৰাহুল গৌতম শৰ্মাদাও আছিলে, মীৰা বৰঠাকুৰ বাইদেউ আৰু চিন্তাবিদ, সমালোচক, লেখক সন্মানীয় ময়ূৰ বৰাদেৱ। এটি ভাল লগা অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই।